অসম সাহিত্য কলা কেন্দ্ৰৰ আজি 2025 বৰ্ষৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আমাৰ 22 চনতে এই অনুষ্ঠানটো অসম ভিত্তিক জন্ম হৈছিল আৰু তেনেধৰণে আমি প্ৰথমতে আৰম্ভ কৰিছিলোঁ ছ'চিয়েল মিডিয়াত তাৰ পিছত লাহে লাহে আমি কমিটি তৈয়াৰ কৰি অসমত এনে কিছুমান কাম কৰাৰ এটা আগ্ৰহ কৰিছোঁ আৰু পৃষ্ঠপোষকতাত আমাৰ সকলো আছে মানে সকলোৱে মিলি পেলাই আমি অসমৰ বহু ঠাইৰ প্ৰতিনিধি লৈ তেনেকৈ এখন কমিটি গঠন কৰি আগবাঢ়ি গৈছোঁ যে গাঁৱে ভূঞে যাতে কবিতা হওক গাঁৱে ভূঞৰ ল'ৰা ছোৱালীয়ে যাতে কবিতা গাব জানক বক্তৃতা দিব জানক আৰ্ট কৰিব জানক এই কথাখিনি আগত ৰাখি গল্প লিখিব জানক আৰু প্ৰকাশ হৈ ওলাওক বিশেষকৈ তেওঁলোকৰ কবিতা গল্প তেনেকৈ লিখি থ'লে বহিপাতত নহ'ব তেওঁলোকে সুবিধাখিনি খুব কম পায় আমি গাঁৱে ভূঞে কাম কৰিবলৈ ওলাইছোঁ আৰু আজি এটা এনেকুৱা আমি প্ৰস্তাৱ লৈছোঁ যে আমি 500 জনৰ হয়তো তাতকৈ বেছিও হ'ব পাৰে এখন গল্প সংকলন উলিয়াম আৰু এয়া হ'ব নৱপ্ৰজন্মৰ বিশেষকৈ আমি অগ্ৰাধিকাৰ দিম নৱপ্ৰজন্মৰ আৰু আমি আৰ্টৰ ক্ষেত্ৰতো তেনেকুৱা কৰিছোঁ বা প্ৰতিযোগিতাও পাতি আছোঁ মুঠতে সকলো প্ৰকাৰ সাহিত্য কলা কেন্দ্ৰৰ নামটোতে গম পাইছে 64 কলাৰ আমি দুই এটা কলা যি আছে উলিয়াই আনিবলৈ চেষ্টা কৰিম সেই উপলক্ষে আমি কাম কৰি গৈ আছোঁ আৰু উদ্দেশ্য সেয়াই আমাৰ খালি নৱপ্ৰজন্মক আমি আগবঢ়াই নিওঁ যি নৱপ্ৰজন্মক মানুহে কয় বোলে নাই কিতাপ নপঢ়ে আমি পঢ়াম তাৰমানে আমি তেওঁলোকে কিতাপ কেনেধৰণে পঢ়ি ভাল পায় তেনেধৰণে পঢ়াবলৈ চেষ্টা কৰিম ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁলোকে ভাল পায় আজিকালি ইণ্টাৰনেটত আমি তেনেধৰণে কৰিম আমিতো আগৰটোকে খামোচা মাৰি ধৰি থাকিলে নহ'ব সেই কথাখিনি লৈ পেলাই আগবাঢ়ি আমি এই কমিটিখন বহু অনুষ্ঠান আছে তাৰ মাজতো আমি এটা অনুষ্ঠান গঢ় দিব বিচাৰিছোঁ বা গঢ় দিছোঁ আমি চলাই যাম বুলি মানে বদ্ধপৰিকৰ হৈছোঁ